আচলতে আপোনালোকক মই দেখাব পৰা নাই, মই টিকেট দি থাকোঁতে ভিৰ হৈ গ'ল। টিকেট আপোনালোকে অন্ততঃ গম পাইছে, গোটেই গাড়ী দেখিছে, সেই তাতো গাড়ী দেখিছে, বাইক দেখিছে। মই ভিডিঅ'টো আৰম্ভ কৰাত পলম হ'ল, মই ভিতৰলৈ যাম কিয়নো টিকেট দি আছিলোঁ, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ। ৰাইজ পুখুৰী পাৰত বহিলে মই আপোনালোকক দেখাই আছোঁ, চাব ভিডিঅ'টো। আজি ভিডিঅ'টো ভাল হ'ব। দেখিছে নহয় কম্পিটিশ্যন কালুঘৰত পাতিছোঁ, মই নিজে আছোঁ এইখন খেলত, মই নিজে পাতিছোঁ, ফটো লাগিয়ে আছে একচুৱেলি দেখি। ভিডিঅ'টো সম্পূৰ্ণ চাব, ভাল হ'ব কিন্তু। অকল এংলাৰ মই আচলতে আপোনালোকক দেখাব নোৱাৰিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁতে, তেতিয়া মই দেখাই আহিছোঁ অকণমান আগত। এইখিনি চাওক আজিৰ প্ৰতিযোগী গোটেই মানুহখিনি, গোটেই পুখুৰী ভিৰ, সেইসকল ৰাইজো বহি আছে। গোটেই মাছ উঠিলে চাওক, ইমানখিনি মাছ এতিয়ালৈকে উঠিলে। আৰু এইফালে প্ৰাইজ অলৰেডি ডাঙৰ মাছত 6টা নে 7টা ওলমিছে, আৰু এগালটো আহিয়ে আছে। আৰু ৰাইজ একদম পূৰা ভিৰ হৈ আছে, মাছ ধৰাত ব্যস্ত পূৰা ৰাইজ। মই যাব পৰা নাই, উপায় নাই, কি কৰিব, ইয়াতে লাগি আছোঁ যেতিয়া। মানুহ ভিৰ ভৰ্তি হৈ আছে, পূৰা মাছ ধৰিছে মানুহ। ইয়াৰ কাৰণে চাওক পৰিৱেশটোক চাওক, মানুহ জুম খাই গৈছে য'ত ত'ত, কিন্তু পুখুৰী পাৰত অলৰেডি মানুহ বহিয়ে আছে, বৰশী বাই আছে, ছাতি মেলি চাওক। বৰষুণ দি দিলে, এইকেইদিন ৰ'দ দি আছিলে, আজি বৰষুণ দি দিছিলে পূৰা। এইসকল পূৰা গন্তি কৰি আছে, লাগি আছে। আৰু অলৰেডি 1, 2, 3, 4, 5, 6, 7টা প্ৰাইজ আহি গ'ল। এতিয়া বৰ্তমান চবতকৈ ডাঙৰটো হ'ল গ্ৰাছ কাপ, 2 কেজি 500 কিবা এটা গ্ৰাম, 2.5 কেজিটোৱে ফাৰ্ষ্ট হৈ আছে। বাকী এয়া ৰূপচন্দা ডাঙৰ লাষ্ট এতিয়ালৈকে বৰ্তমান 7 নম্বৰ, 1, 2, 3, 4, 5, 6, 7, 8 নম্বৰ প্ৰাইজটোৱে 1 কেজি 450 গ্ৰাম। চাওক 8 নম্বৰ প্ৰাইজ এতিয়া বৰ্তমান, 8 নম্বৰ প্ৰাইজ এতিয়া। আৰু আহিবলৈ আছে, কিমান গৈছে সময়? 11:04 হৈছে, এঘণ্টা হৈছে মাত্ৰ, আৰু টাইম আছেই, বহুত টাইম আছে। এতিয়াও 3টা বজালৈকে খেলটো, এতিয়াও বহুত টাইম আছে। মই ইয়াত লাগি আছোঁ ভিতৰত। এইজন আমাৰ ডাঙৰীয়া হিলি আছে, আৰু বিকাশ খাৰা হৈ আছে, লগত ৰঞ্জিতা বহি আছে নীলা ছাতিৰ তলত, আৰু ৰঞ্জিতাক ঢাকি থৈছে বিকাশে। এইয়া আমাৰ পাৰ্টিটো, লেটিপেটি পাৰ্টি। সকলো ৰাইজ বৰষুণ দিয়াৰ পিছত আকৌ ৰ'দ দিছে, ৰ'দ দিয়াৰ কাৰণে চবেই ভাল পাইছে এতিয়া খেলি। বৰষুণত অলপ দেৰি তিতিলে, তেতিয়া সেই জিতেন কাই, এইয়া জিতেন কাই হাতী লাগিছে। এই এটা আহিছে, সৰু মাছ এটা আহিছে। লগত আছে আমাৰ এই গ্ৰুপৰ এইখন খেলৰ সম্পাদক নৱ বৰা। তেখেতৰ পৰা অকণমান আভাস জানিব বিচাৰোঁ, খেলখনলৈ তেওঁৰ মনোভাৱ কি, কেনেকুৱা ফূৰ্তিত আছে আজি। এয়া নৱ বৰা সম্পাদক, কওক কেনেকুৱা লাগিছে? ভালেই লাগিছে। আমি এটা নতুন কনচেপ্ট আনিছিলোঁ, ডাং বৰশী প্ৰতিযোগিতা। মই ভাবিছোঁ আমি প্ৰায় 100% সফল হৈছোঁ। আচলতে তেওঁ কথা এটা ঠিকেই কৈছে। আমাৰ ধন্যবাদ দিব লাগিব, আমাৰ হোৱাটছএপত কেইটামান গ্ৰুপ আছে, যেনে দ্য এংলাৰ ৱৰ্ল্ড, নৰ্থ ইষ্ট এংলাৰ মানে এনি, তাৰপিছত ধৰক লেটিপেটি বুলি এটা গ্ৰুপ এটা আছে, অকণমান হাঁহি উঠা নামটো আচলতে, আৰু নৰ্থ ইষ্ট কম্পিটিশ্যন গ্ৰুপ এটাও আছে। তেনেকুৱা কিছুমান গ্ৰুপ আছে। সেই গ্ৰুপসকলৰ লগত, গোটেই মেম্বাৰখিনিৰ লগত আমি আলোচনা কৰিছিলোঁ যে আমি কম্পিটিশ্যন এখন এনেকুৱা ধৰণৰ পাতিব লৈছোঁ, কম পইচাত পাতিব লৈছোঁ, আপোনালোকে কি কয়? তেওঁলোক সহযোগ দিছিলে, কিছুমানে হয়তো অকণমান আমাক বাধা দিছিলে, কিন্তু বহুত সংখ্যকে সহযোগ কৰাৰ কাৰণে আজি এই পৰিৱেশৰ মেইন কাৰণ হ'ল এই এংলাৰসকলে আহিলেহে এখন কম্পিটিশ্যন ভাল হ'ব। আমি যিমানে যেনেকৈ নকৰোঁ, কমিটিয়ে যিমানে যেনেকৈ নকৰোঁ, এইসকল যদি নাহে কোনো এখন কম্পিটিশ্যন ভাল নহয়। এইসকল আহিবই লাগিব, এইসকলৰ পৰাই আজি কম্পিটিশ্যনখন ভাল হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ তেওঁলোক অহাৰ কাৰণে, আৰু তেওঁলোকৰ ওপৰত আমি কৃতজ্ঞতা থাকিলে। এয়া মুণ্ডা, আচলতে আমি মুণ্ডা বুলিয়ে কওঁ। তেখেত পহুগড় ফিচিং কম্পিটিশ্যনৰ সভাপতি আছিলে, আৰু প্ৰথমবাৰ আমি পহুগড়ত ময়ো আছিলোঁ তেখেতৰ লগত, আমি যে এটা টীম হৈ কম্পিটিশ্যন পাতিছিলোঁ। আপাৰ আছামৰ প্ৰথম কম্পিটিশ্যন, মানে যোৰহাটৰ পৰা এইপিনৰ গোলাঘাটৰ আগত পাতিছে বুলি কৈছে, কিন্তু এইটো চাইডলৈ প্ৰথম অনা মানুহকেইটা আমি। তেখেতৰ মনোভাৱ কওঁ আজি সুধোঁ, তেওঁ আজি এজ এ কম্পিটিটৰ হিচাপে আহিছে, কওক। ভাল লাগিছে। প্ৰথম মই শিৱসাগৰত দিলীপদাক লগত লৈ পেলাই আমি প্ৰথম পাতিছিলোঁ।
এতিয়াও বহুত মানুহ হৈছে ভাল লাগিছে কিন্তু মই আজি প্ৰথম ইয়াত বাইছোঁ কিন্তু এতিয়ালৈকে মই ভাল লাগিছে ন? ভাল লাগিছে মানুহ বহুত। আমি যিটো ধৰণৰ আজি এই কম্পিটিশ্যনখন পাতিছোঁ, যেনেকৈ লিখা আছে ডাং বৰশী মাছ ধৰা প্ৰতিযোগিতা, এনেকুৱা ধৰণৰ কিছুমান নতুন নতুন বস্তু আনিলে কেনেকুৱা ভাবে আপুনি? বহুত ভাল হৈছে এতিয়া মানে মানুহে আগতে নাজানে যে বৰশী এটা কম্পিটিশ্যন হয় কিন্তু এতিয়া চব মানুহে গম পাই গৈছে যে বৰশীও মানে এটা প্ৰতিযোগিতাই হয়। আমাৰ নিতু চলি আছে অলৰেডি বহুত পেকিং কৰি পঠিয়ালে, আকৌ ইয়াত আহি পেকিং চলি আছে। ডিম, ক্ৰীম বন, পানী বটল এইকেইটা আমি দিছোঁ বৰ্তমান খাবলৈ ৰাইজসকলক। এয়া এজন আমাৰ কৰ্মকৰ্তা বহি আছে নতুন মাছ। চক কিমান মাছ উঠিলে, অলৰেডি মৰিলেও কিছুমান জঁপিয়াইও আছে বাৰু হিলিও আছে। চক কিমান গাল ভিতৰত সোমাই থাকতি আছে এইখিনি মাছ। আৰু মেইন প্ৰাইজৰ মাছ কিন্তু তাত ওলমিয়াই আছে দেখিছে। এইটো এটা প্ৰাইজ চাওক, আপোনালোকে চাওক, এইটো এটা প্ৰাইজ। এইটো একদম চবতকৈ স্মল কেছ বুলি যিটো আমি দি আছিলোঁ এইটোৱে হ'ব 1.5 গ্ৰাম স্মল কেছ। তেওঁ এটা গিফ্ট পাইছে। বাকী প্ৰাইজবোৰতো ওলাই আছে, আপোনালোকে দেখি আছে এইখিনি প্ৰাইজ ওলাই আছে, সেইখিনি ওলাই আছে। আৰু হায়েষ্ট কেছ মানে বেছি কোৱান্টিটিত কেছ আছে সেইখিনি আছেই, আমি উলিয়াই দিম ৰিজাল্ট, আপোনালোকে পাব ৰিজাল্ট। কিন্তু মই চবতকৈ সৰু মাছটো আপোনালোকক দেখাই লৈছোঁ। চক আকৌবাৰ দেখাইছোঁ, শ'ল মাছৰ পোনা ধৰি লৈ আহিছে, 1.5 গ্ৰাম আছে। তেওঁ এটা এতিয়ালৈকে তেওঁ চবতকৈ সৰু। আৰু ৰিজাল্টটো আছেই ধৰবা একদম অন্তিম পৰ্যায় পাই গ'ল। আচলতে আজি পাৰলৈ যাব নোৱাৰিলোঁ, কোনো মানুহক সুধিবও নোৱাৰিলোঁ। ভিডিঅ'টো যেনেকৈ বনাইছোঁ আপোনালোকে চাব। আৰু আচলতে নিজৰ দুখ, মানে ৰাস্তাৰ কাৰণেও যাব নোৱাৰিলোঁ, তাত লাগি থাকোঁতেও একো কৰিব নোৱাৰিলোঁ। তো যিখিনি দেখাব পাৰিছোঁ চাব আৰু ভিডিঅ'টো। আচলতে নিজে জড়িত হৈ থকাৰ কাৰণে ভিডিঅ' কৰিব সময় নাপালোঁ। তো ইয়াৰ পৰা ৰৈ যি দেখাইছোঁ আৰু দেই। সেয়া দেখিছে ন, মাছখিনি ওলমি আছে। এই প্ৰথমবাৰ যিখিনি মাছ আছিলে তেনেকেই আছে এতিয়ালৈকে। এতিয়া আহি গ'ল আৰু এটা মাছ, চবতকৈ সৰু মাছটো চক, যিটো জোখ নপৰে। মই আঙুলিত দেখাইছোঁ চক, এইটো চক চক কিমানটো দেখিছেনে? তাত কিমান এইটো সেইটো ইমান এইটো দেখিছে ন, চবতকৈ সৰু মাছ। তেওঁ এটা গিফ্ট পাব। যিমানখিনি দেখাইছিলোঁ সেইখিনিয়ে থাকিলে অলৰেডি। এতিয়া মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। চক ফাৰ্ষ্ট প্ৰাইজ, মই নামটো পিছত গম পাব, 2 কেজি 628 গ্ৰাম। ছেকেণ্ডত আছে সেইটো গ্ৰাছ কাপ, এইটো গ্ৰাছ কাপেই 2 কেজি 556 গ্ৰাম। সেইটো গ্ৰাছ কাপেই 2 কেজি 450 গ্ৰাম। ৱেইটটো চাই যাব, লিখা আছে ইয়াতে। এইটো গ্ৰাছ কাপে 2 কেজি 170 গ্ৰাম। গ্ৰাছ কাপ, এইটো গ্ৰাছ কাপে 2 কেজি 112 গ্ৰাম। দেখিছে ন ৱেইটটো? এইটো গ্ৰাছ কাপে 2 কেজি 60 গ্ৰাম। দেখিছে ন? এতিয়া ৰূপচন্দা আৰম্ভ হৈছে ইয়াত। ৰূপচন্দাৰ 1 কেজি 765 গ্ৰামৰ পৰা এনেকৈ আৰম্ভ হৈছে। আপোনালোকে ৱেইটটো চাই যাব। 1 কেজি 715 গ্ৰাম, এইটো 1 কেজি 670 গ্ৰাম, 1 কেজি 568 গ্ৰাম, এইটো আহি গ'ল 1 কেজি 550 গ্ৰাম। তাৰপিছত এইটো আহি গ'ল 1 কেজি 545 গ্ৰাম। তেনেকৈ এইটো 1 কেজি 504 গ্ৰাম, 1 কেজি 470 গ্ৰাম, 1 কেজি 465 গ্ৰাম। তাৰপিছত 1 কেজি 445 গ্ৰাম 54 গ্ৰাম। তাৰপিছত 1 কেজি 450 গ্ৰাম, 1 কেজি 325 গ্ৰাম। সৰ্বমুঠ 18টা প্ৰাইজ এইখিনি থাকিলে। আৰু স্পেচিয়েল গিফ্টখিনি মাছ সোমাই আছে। আমাৰ তাত জাজ বহিব, তাত বহি মেলি গোটেইটো উলিয়াই দিব। যিমান কোনে বেছি মাছ পাইছিলে, কোনে সৰু মাছ ধৰিছিলে, কোনে প্ৰথম মাছটো ধৰিছিলে। সৰু মাছটো দেখালোৱে। এতিয়া চক, মই আঙুলিটো দেখাইছোঁ, একদম আঙুলিৰ লগত ধৰিব নোৱাৰা বস্তু। চাওকচোন কিমান সৰু। খেল শেষ হ'ল, গোটেই ৰাইজ ওলাই আহিছে। এইসকল ৰাইজ পুখুৰী পাৰ খালী হৈ গৈছে। হয়, মই পাৰ্টিচিপেট কৰা মানুহ। ভাল ইয়াত মাছ আছিলে, ডাঙৰ মাছ আছিলে, কিন্তু নোৱাৰিলোঁ দুৰ্ভাগ্যক্ৰমে। কিন্তু যথেষ্ট মানুহে ভালেই উঠাইছে। ভাল লাগিলে, খেলখন বঢ়িয়া লাগিলে, বঢ়িয়া। ঠিক আছে, আমি ধন্যবাদ দিছোঁ। ধন্যবাদ দিছোঁ। এয়া ঠিক আছে। এয়া মই ভাবিছিলোঁ এইটো কাৰোবাৰ হ'ব বুলি। একো নাই, গৰমত বহুত গৰম পাইছে, সেইকাৰণে অলপ ঠাণ্ডা হৈ লৈছে মানুহখনে। একো নাই, গা ধুৱক, কোনো টেনশ্যন নাই, গা ধুব পাৰে। এইসকল ৰাইজ ওলাই আহিছে আৰু কেইটামান মানুহে নামি দিছে আৰু লাষ্টত গা ধুই দিছে। দেখিছে নহয়?
এয়া চলি আছে শেষৰ প্ৰাইজ লোৱা দেখাম আপোনালোকক আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈ আছে মই তাত এনাউন্সমেণ্ট কৰি থকাৰ কাৰণে প্ৰাইজটো মই দেখাব নোৱাৰিলোঁ প্ৰায় 7টামান প্ৰাইজ অলৰেডি দিয়া হ'লেই স্মল কেছ হাইয়েষ্ট কেছ এইবিলাক গ'লেই মেইন প্ৰাইজৰ 7টা গ'লেই এতিয়া আৰু এতিয়া আহি আছে প্ৰাইজ গৈ আছে 548 গ্ৰাম আৰু তেখেতৰ টিকেটৰ নম্বৰটো আছিল 42 সেয়া ক্ষেত্ৰত পাইছে এটা প্ৰাইজ 5,000 নহয় 3,000 নেকি ডিমাপুৰৰ আমি তেখেতক পুৰস্কাৰ দিয়া গৌৰৱৰ বাবে মই আমাৰ চৰকাৰ দ্বাৰা দেৱ আছে আমি অৰুণোদয় দেৱক পুৰস্কাৰ দিয়া দিবলৈ অনুৰোধ জনাইছোঁ ডিমাপুৰৰে প্ৰায় কেইবাটা প্ৰাইজো নিছে এতিয়ালৈকে আমি 10 নম্বৰ প্ৰাইজটো আগবাঢ়িছোঁ ঠিক আছে বুলি কৈ দিয়ক এবাৰ ভাল লাগিছে না আপোনাৰ কেনেকুৱা পাইছে আজি প্ৰথম ধৰক আজি ভাল লাগিছে আজি প্ৰথম আহিছো ইয়ালে ফিচিং ফেৰি কৰিবৰ কাৰণে বৰ ভাল লাগিছে এইফালে হওক অকণমান অঁ আপুনি যে এই বৰশীত যে মাছটো ধৰিলে আগে পিছে ক'ৰবাত পাইছে নি প্ৰাইজ নাই পোৱা এই প্ৰথম পাইছে ন এই প্ৰথম আহিছো কেনেকুৱা লাগিছে ইয়াত কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াত কেইটকাৰ প্ৰাইজ মূল্য পালে আপুনি 1 লাখ টকা 1 লাখ টকা মাছটো কিমান ডাঙৰ ধৰিলে 260 কেজি 2 কেজি 60 গ্ৰাম অঁ মানে 2 কেজি 600 কিবা এটা ন 28 গ্ৰাম 28 গ্ৰাম বাকী আৰু এনেকৈ খেলিবলৈ যাবনে আগে পিছে নিশ্চয় যাম এইটো প্ৰথম আপোনাৰ ভাল লাগিছে ভাল লাগিছে হয় নাই অভিজ্ঞতাটো ভাল হয় কিমান দেৰিত পাইছিলে মাছটো জইন কৰে মানে খেলা ষ্টাৰ্ট হোৱাৰ পিছত খুব বেছি আধা ঘণ্টাৰ পিছত আধা ঘণ্টাৰ পিছত পাইছে মনটো এনেই ধুপুক ধুপুক মাৰিছেনে হয় হয় লাগিছে ন এতিয়া যাওঁতে লগৰসকল আপোনালোকৰ লগততো 18টা মান আহিছে এই ৰিংকু আহিছে ৰিংকুৱে মেইন লিড লৈ আহিছে তেখেতে মোৰ গোটেই কম দিছে আপোনালোকক এটা পাৰ্টি হ'বনে নিশ্চয় আমিও খাব পাব লাগিব ৰিংকু কেনেকুৱা ভাল ন মজা দিয়া অ'কে খেল শেষ হ'ল শেষ কৰা ভিডিঅ'টো আপোনালোকক মানে পূৰা পাৰফেক্ট দেখাব নোৱাৰিলোঁ আজি ভিডিঅ'টোও ভালকৈ দেখাব নোৱাৰিলোঁ কিন্তু এটা কথা ঠিক আমাৰ এটা গ্ৰুপ আছে হয়তো মানুহে শুনি হাঁহিব যিটো গ্ৰুপৰ নাম হ'ল লেটিপেটি বহুতে শুনিব সেইটো আমি জানো লেটিপেটি কেনেকুৱা লেটিপেটি আমাৰ এটা সদস্যগাল বহি আছে তেওঁলোকে এই পুখুৰীটো দেখিছে নহয় এই পুখুৰীটো পাৰতে ইয়াত বহি আজি এচক খানা বনাইছে খানা খাইছে খানা খাম গোটেইগালে মিলি তাৰপিছত সেই ৰাইজ বহি আছে নিজে নিজে ফূৰ্তি কৰি আছে এজন এজনকৈ চমুকে মইতো এনেও কাটিম এডিটিং কৰোঁতে যিমানে বকে সিহঁতি এতিয়া মোৰে মানুহ যেতিয়া মই কাট ৰিল শ্বুটি কৰা মানুহ মই ৰিল শ্বুটি কৰিমেই দীঘল কৰিব নোৱাৰোঁ তেওঁ এওঁলোকক মই ধন্যবাদ জনাম এই খেলখন হোৱাত বহুত সহায় কৰিলে মোক আৰু বহুত মানুহক তেখেতলোকে যোগাযোগ কৰি আজি খেলখন মানে সুচাৰুৰূপে পালন কৰাত তেখেতলোক মোৰ বেকত থকা মানুহত তেখেতলোক মোৰ কমিটিখন আছেই কিন্তু তাৰপিছতেও এইখিনি মানুহ এই গোটেই গ্ৰুপটো আৰু দুজনমান বাহিৰলৈ গৈছে ওলাই এই গ্ৰুপটোৱে মেইন প্ৰথম দেৱু কেনেকুৱা লাগিলে খেলি ভাল লাগিছে খেলো ধুনীয়া হৈছে আপোনালোকৰ আয়োজন ধুনীয়া হৈছে তাৰপিছত গোটেইখিনিকে লগ পালোঁ আজি খানা এটা খাব লৈছোঁ ভাল লাগিছে জিতেন গাই আমাৰ চবতকৈ জ্যেষ্ঠ মানুহ এজন মাছ ধৰিব আহিছিলোঁ কিন্তু ডাঙৰ মাছ প্ৰাইজত নাপালোঁ এনেই কিন্তু পাইছিলোঁ সৰু মাছে পাই ঘৰলৈ লৈ যাম বুলি দুজনী লৈ এইজনক হয়তো আপোনালোকে বহুতে চিনি পায় প্ৰীতম দা লখিমপুৰৰ বিপিন চাওদাং পুখুৰীত এল্ট' পোৱা মানুহজন কেনেকুৱা খেলি কেনেকুৱা লাগিলে আপোনাৰ এইজন এজন ককাইদেউ ভাল হৈছে ন এইজন আমাৰ মেইন মাজতে একদম পূৰা জাৰি থাকে আমাক একদম এনেকুৱা খেল মানে ভালেই হৈছে মোৰ দুবা খুটিলে মন নোৱাৰি মানে মোৰ অকণমান হেৰি নাথাকিল ভালকৈ নাথাকিল বিকাশ কেনেকুৱা লাগিলে আজি খেলি ভাল লাগিলে নে মাছ পাইছিলানে মাছ পালোঁ 3জনী পালোঁ হয় নি প্ৰাইজত নাহিল ঠিক আছে যতীন কোৱা কেনেকুৱা খেলি ভাল লাগিলে গ্ৰুপত আকৌ বদনাম কৰিবা নি এই খেল ভাল নহ'ল দিলীপ দাই কি খেল পাতিলে ক'বা নি আকৌ নকওঁ বোলে এই সকলো আছে এওঁলোকো আছে আৰু আমাৰ দুজন বাহিৰলৈ গৈছে যিকেইজন মুখ্যত মোৰ বেকত লাগি থাকিলে তেওঁলোক বাহিৰত গৈছে লেটেপেটিয়ান সেই দুজন
আপোনালোকক হয়তো অথনি মই জুম কৰি দেখাইছিলোঁ আমাৰ গোটেই গ্ৰুপটো সিটো চাইডে বহি থকাখিনিক এইকেইটা এনেকেইটা বহি আছিলে জুম কৰি দেখাইছিলোঁ এতিয়াতো দেখালোঁ দুজনমানক এজনক গোটেইকেইজনকে দেখালোঁ দুজন থাকি গ'ল দুজনক এতিয়া দেখাই আছোঁ আৰু কিবা সুধিম চাব তেওঁলোকৰ উত্তৰ চাব তেওঁলোকৰ চাপি আহক ওচৰলৈ চাপি আহক জংঘলৰ মাজত আছোঁ আকৌ দেখিছে ন এইজন আমাৰ বি পি সোণোৱাল নমস্কাৰ মেইন মানুহ এইজন আমাৰ কেনেকুৱা লাগিলে খেলি যে বহুত ভাল লাগিলে এনেও খেলি ভালেই পাওঁ বাৰু আজি কেইবছৰ হ'ল জানো খেলা 25 বছৰমানৰ পৰা খেলি আহিছোঁ নেকি বাকী ভালেই লাগিলে মানুহখিনি হ'ল যথেষ্ট মানুহ হৈছে আৰু মাজতে বৰষুণ এজাকে আমনি কৰিলে বাৰু তথাপিও কিন্তু গৰমটোৰ পৰা ৰেহাই পালোঁ যথেষ্ট এই যে দেখাইছিলোঁ আপোনালোকক জিতেনকা বহি আছে লগত তেখেত আহেই খেলত মই প্ৰায় খেলত আহে মই দেখিছোঁ আজি গোটেইখিনি তাত পাৰ্টি কৰি আছে বৌ আমন জীৱনকে ইয়াত বহি আছে বৌ আহি কেনেকুৱা লাগিলে এইখন খেলত খেল চাই নপৰিলে ন এনে কিবা খুটি থাকিলে নেকি বা ক'ৰবাত ঠিক আছে দিয়ক বহক বৌ মানুহ মই কৈছিলোঁ যে এইজন এজন জুম কৰি অথনি দেখালোঁ তেওঁ লুকাই আছিলে এই বিকাশে লুকুৱাই থৈছিলে খাৰা হৈ আছিলে এইজন অঁ খেল কেনেকুৱা লাগিলে খেল সুন্দৰ হৈছে ভাল লাগিলে আচলতে মই যে অকণমান আগত কৈছিলোঁ আপোনালোকক যে সহায় কৰা খেলখনৰ আঁৰত দুজনকৈ মানে গোটেই গ্ৰুপটোৱে আৰু মুখ্য হিচাপে দুজনমান মানুহ আছে এইজন বহুত সহায় কৰিলে মোক তাৰমানে মই নথকা অৱস্থাত গ্ৰুপবিলাকত তেওঁৱে উত্তৰ দিয়ে যেন তেওঁৱে খেলাইছে ভাল লাগিলে আপোনাক এইখিনি কৰাৰ কাৰণে মোক ধন্যবাদ সদায় আমি যেন একেলগে থাকোঁ নে কি ঠিক আছে চাব দেই আৰু যি কি নহওক ভিডিঅ'টো ইয়াতে অন্তিম কৰিম শেষ কৰিম এয়া গাহৰি বনি আছে ভাত হ'ল নাই হোৱা ন ভাত বনি আছে ভাত তাত বনি আছে অঁ ভাত বনি আছে ভাত পানী খোৱা হ'ব আৰু যি কি নহওক আজিৰ ভিডিঅ'টো আপোনালোকে কি পালে মই নাজানো মই পৰাপক্ষত মই দেখাব নোৱাৰিলোঁ আচলতে মই খেলখনত মুখ্যভাৱে জড়িত আমি নিতু আছে মই আছোঁ নৱ আছে উজ্জ্বল আছে তেনেকৈ আমি গোটেইকেইটাই এই জেগাটোতে থাকিলোঁ ৰাতিপুৱা বহিলোঁ টিকেট দিলোঁ 5টা বজাৰ পৰা আৰু পুখুৰী পাৰলৈ যাবই নোৱাৰিলোঁ চ' বেয়া নাপাব আপোনালোকে যিখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ দেখাবলৈ চাই থাকিব ভিডিঅ'টো আৰু চাই অন্ততঃ লাইক এটা মাৰিব যাতে এনেকুৱা ভিডিঅ' যাতে মই আৰু দিব পাৰোঁ দেখাব পাৰোঁ আপোনালোকক ঠিক আছে আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম